মই বন্দিতাই মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এটি সুন্দৰ ভিডিঅ' লৈ পেলাই। এভাগ মন্দিৰলৈ আহিলোঁ। এই মন্দিৰ ভাগৰ বিশেষ প্ৰচাৰ নাই, কিন্তু মন্দিৰ ভাগৰ মাহাত্ম্য আছে বুলি গম পাই আমি এই মন্দিৰ ভাগৰ দৰ্শনৰ উদ্দেশ্যে আহিলোঁ। এই মন্দিৰ ভাগ শিৱসাগৰ জিলাৰে পুৰণি শিৱ মন্দিৰ বুলি জানিব পাৰিলোঁ। শিৱসাগৰ জিলাত কোন ঠাইত অৱস্থিত সেই ঠিকনাটো ভিডিঅ'টো সম্পূৰ্ণৰূপে চালেই সকলোখিনি গম পাব। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিলে আৰু তেতিয়াৰ পৰা এই মন্দিৰ ভাগত পূজা অৰ্চনা চলি আছে। বৰ্তমানেও মন্দিৰ ভাগত পুৱা আৰু গধূলিৰ সময়ত পূজা চলি আছে আৰু এই পূজা ভাগলৈ অৰ্থাৎ মন্দিৰ ভাগলৈ স্থানীয়ভাৱে বহুতো ভক্তৰ সমাগম ঘটে আৰু শৰাই সলিতা আগবঢ়ায় আৰু মন্দিৰৰ পূজাৰীয়ে পৰিপাতি আৰু সুন্দৰভাৱে পূজা ভাগ কৰি দিয়ে। মন্দিৰত প্ৰত্যেক দিনাই গধূলি সময়ত আৰতি হয় আৰু সেই আৰতি আপোনালোকে ভিডিঅ'টোৰ যোগেদি দেখা পাব আৰু তাৰ পাছতে আপোনালোকে মন্দিৰৰ মাহাত্ম্য কি সকলোখিনি জানিব পাৰিব। ৰুদ্ৰসিংহই আনি পেলাই তেখেতক এদিনৰ কাৰণে ইয়াত থওঁতে তেখেতে নিজে নিজে বহি দিলে। বহাৰ পিছত ৰুদ্ৰসিংহৰ ৰজাক সপোনত দেখালে যে এই মন্দিৰ ভাগত শিৱ পোনে পোনে জয়সাগৰ পুখুৰীৰ মন্দিৰ সজাই পেলাই সেই বিগ্ৰহজনক প্ৰতিষ্ঠা কৰিবলৈ আহিছিলে। কিন্তু সেই মন্দিৰটো নিয়াৰ আগতে এদিনৰ কাৰণে ইয়াত থওঁতে তেওঁ নিজে নিজে ইয়াতে বহি দিলে। তাৰপিছত ৰজাৰ সপোনত দেখুৱালে যে মই ৰংগনাথ এয়া সাপৰ টেনা আছে, তলত পিঠ আছে। এয়া তাৰপিছতে ৰজা সপোনত দেখুৱালে যে মই সেই মন্দিৰ ভাগত নাযাওঁ, মোক ইয়াতে বহি ইয়াতে কৰি মই জয়সাগৰতে থাকিম। ইয়াত হৈছে মই ৰংগনাথ আৰু তেওঁ নিজে নিজে বহি দিয়ে। আৰু ৰজা সপোনত দেখুৱালে যে একেদিনাৰ ভিতৰতে একে ৰাতিৰ ভিতৰতে তেওঁ মন্দিৰ সজাই দিব। ৰজাই এই মন্দিৰ গৃহটো একে ৰাতিৰ ভিতৰতে সজাই দিয়ে। 24 ঘণ্টাৰ ভিতৰতে সজাইছিলে। যিমান সৈন্য সামন্ত লগ লগাই একে ৰাতিৰ ভিতৰতে সজাই। আৰু ইয়াৰ যিটো শিৱসাগৰ মন্দিৰ আছে তাৰ মানে শিৱ মন্দিৰ সদায় দুভাগ উত্তৰ দক্ষিণত হ'ব লাগে, কিন্তু তাত আছে পূবা পশ্চিমা। সেয়ে ইয়াতে তেওঁ উত্তৰ দক্ষিণাকে ইয়াত বহি দিলে। অহাৰ পিছত সেই তেতিয়াৰ পৰা ৰজাই এয়া আমাৰ পৰিয়ালটো আনিছিলে 1703 চনতে ইয়াৰ পূজা পাঠ কৰিবৰ কাৰণে বনজৰ পৰা আনি আমাৰ এই ৰংগনাথ ঠাকুৰক আমাক আনি প্ৰতিষ্ঠা কৰিছিলে। কিন্তু মানুহৰ আক্ৰমণত ইয়াত তিষ্ঠিব নোৱাৰি দেৰগাঁৱলৈ আমাৰ আজু ককা ইয়াৰ পৰা পলাই গুচি গৈছিলে। পলাই যোৱাৰ অন্তত যেতিয়া পূজা দেখালে, আকৌ সপোনত দেখুৱালে যে মই পূজা পোৱা নাই, তেতিয়া ককা আজু ককা আহি পেলাই পুনৰ ইয়াত পূজা আৰম্ভ কৰিলে। সেই তেতিয়াৰ দিনৰ পৰাই আমাৰ উপৰিও ককা আজু ককা মোৰ দেউতা বৰ্তমান পুৰা পদ্মৱতীটো তেখেত মুখ্য পূজাৰী আৰু পূজা ভাগ সদায় নিয়াৰিকৈ কৰি আছে। আৰু ইয়াৰ পিছতো আমাৰ ইয়াত বিশেষভাৱে শিৱৰাত্ৰি, অঘ্ৰ চতুৰ্দশী পূজা আৰু বহাগৰ শেষৰ দেওবাৰটো সৰ্বমংগলৰ কাৰণে এভাগি যজ্ঞ মহামৃত্যুঞ্জয় যজ্ঞ পতা হয়। এই
চমুকৈ ইতিবৃত্তিটো এইটোৱেই তো আহে ইয়াত কোনো মানে ধৰ্মৰ কোনো কথা নাই মুছলমান সম্প্ৰদায়ৰ মানুহো আহি ইয়াত হেৰি কৰেহি শৰাই আগবঢ়ায় আৰু বিশেষকৈ ইয়াত শীতলা পাঠ কৰা হয় শীতলা পূজা কৰা হয় শীতলা পূজা ভাগ কৰাৰ অন্তত মানে বিশেষ আই দেখা দিলে শীতলা পূজা কৰা হয় শীতলা পূজা মানে বহুত ভক্তই ইয়াৰ পৰা উপকৃত হৈছে উপকৃত হৈ মানে তেখেতসকলে হেৰি হৈছে কিন্তু আমাৰ ইয়াত প্ৰচাৰটো অকণমান কম হোৱাৰ কাৰণে মন্দিৰভাগৰ কথা বহুতেই নাজানে আপুনি বহুত মানুহে এই প্ৰচাৰ নোহোৱাৰ কাৰণে নাজানে যে প্ৰচাৰ হ'ব লাগে মন্দিৰভাগত ৰংগনাথ ৰং দিয়ে যি সদায় আনন্দ দিয়ে মানুহক ইয়াত মানে যি মনোভাৱেৰে আহি পেলাই একান্ত মনে তেওঁক হেৰি কৰে পূজা পাঠ কৰে তেওঁ মানে সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ কৰে তাৰ আগত জয়সাগৰ কি কৰাৰ পাৰে সাজিছিলে কিন্তু সেইটো ভুল কৰিলে সেইটো শিৱ প্ৰথমতে সাজিলে গতিকে আমাৰ ৰংগনাথ মহাপ্ৰভু তালৈ লৈ আৰু মই শুনামতে শিৱসাগৰ জিলাৰ ভিতৰত তাৰমানে এইভাগে পুৰণা হয়নে 1703 চনত কথিতভাৱে চলি আহিছে ইয়াৰ সঠিক হেৰিটো বুৰঞ্জীবিদসকলেহে দিব পাৰিব আমি মানে একেবাৰে মানে কথিতভাৱে আমি জানো যে এইভাগে পুৰণা শিৱ মন্দিৰ আৰু ৰজাই মানে প্ৰতিষ্ঠা কৰা ওপৰত এই সৰ্পত ফেনা ধৰি আছে তলত দেৱীৰ শক্তিপীঠ যেতিয়া দক্ষযজ্ঞত প্ৰবাদ আছে যে যেতিয়া দক্ষযজ্ঞত ফুটিয়াই দিয়া কৰিলে শিৱই লৈ ফুৰিছিলে তাৰপিছত বিষ্ণুৱে শিৱ তেনেকৈ ঘূৰি ফুৰা দেখি প্ৰতিৰে বিভিন্ন খণ্ড বিখণ্ড উপখণ্ডকৈ খণ্ড বিখণ্ড কৰি বিভিন্ন ঠাইত পেলালে এখন তীৰ্থ কৰে তীৰ্থ খোৱাৰ তাৰপিছত বিষ্ণুৱে আকৌ তেতিয়া শিৱই তেতিয়া দেখিলে যে প্ৰতিটো খণ্ড বিখণ্ড হৈছে আৰু তেতিয়া তেওঁ কোনে এনেকুৱা কাম কৰিছে বুলি ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ধ্যানত কৰিছে বিষ্ণুৱে লগে লগে তেওঁ সৰ্পৰ দ্বাৰা আচ্ছাদন কৰায় আচ্ছাদন কৰাই দিয়াত এই শিৱৰ সম্বল হ'ল আৰু নিজৰ গাতে শিৱ শক্তি দেৱী শক্তি আৰু বিষ্ণু শক্তি তিনিও নিহিত হৈ থকা দিব তেতিয়া তেওঁ শিৱ আনন্দিত হৈছিল দেৱী যদিও দেহত্যাগ কৰিলে সেই শক্তি মোৰ গাতে বিলীন হ'ল তেওঁ বৰ আনন্দিত হৈছিল আৰু বিষ্ণুৱে এই কামটো বিষ্ণুৱে কৰিছে বুলি তেওঁ গম পাইছিল সেই তেওঁ সেই নিজেও আনন্দত থাকে আৰু লোককো আনন্দ দিলে সেইকাৰণে নামটো হ'ল ৰংগনাথ আপোনালোকে মন্দিৰ ভাগৰ বিষয়ে জানি নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে আজি মোৰ চেনেললৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব আৰু এই মন্দিৰ ভাগলৈ আহিবলৈ হ'লে তলাতল ঘৰৰ পৰা আহোঁতে যিখন বৰদুৱাৰ পায় সেই বৰদুৱাৰখনৰ পৰা পোনে পোনে গ'লে আমি শিৱসাগৰ বিশ্ববিদ্যালয় পাম আৰু এই পথটোৰ দৈৰ্ঘ্য হৈছে মাত্ৰ 200 মিটাৰ আৰু এই পথছোৱাৰ মাজতে আছে শ্ৰী শ্ৰী ৰংগনাথ মন্দিৰৰ তোৰণ আৰু এয়া আমি এই তোৰণখনৰ মাজেদি গ'লে আমি দেখা পামগৈ শ্ৰী শ্ৰী ৰংগনাথ শিৱদৌল এয়া হৈছে শ্ৰী শ্ৰী ৰংগনাথ শিৱদৌল